নমস্কাৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো ৰাতিপুৱা অফিচ যোৱাৰ আগতেই মই আপোনালোকলৈ এই ভিডিঅ'টো বনাই লৈছো যাতে আপোনালোকক মই সঠিক সময়ত দিব পাৰো আজিৰ এই ভিডিঅ'টোত আমি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ বিষয়ে আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে আলোচনা কৰিম এই কাৰণে কৰিম নৰ্থ ইষ্টৰ ওপৰত যদি আমাৰ যিকোনো ধৰণৰ কোৱেশ্চন আহে তেন্তে আমি যাতে তাক এটেম্প কৰিব পাৰো আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজনটোক যেহেতু বহুত গুৰুত্ব দিয়া হৈছে বৰ্তমান সময়ত গতিকে তাৰ ওপৰত কোৱেশ্চন হোৱাৰ সম্ভাৱনীয়তা যথেষ্ট আছে আৰু কেৱল নৰ্থ ইষ্টৰ ওপৰত কোৱেশ্চন আহিব বুলিয়ে নহয় যদি যিকোনো ধৰণৰ কোৱেশ্চন যদি পাওঁ আমি ভাৰতবৰ্ষৰ পাৰ্সপেক্টিভতে যদি যিকোনো ধৰণৰ কোৱেশ্চন পাওঁ তেন্তে আমি উত্তৰ পূৰ্বাঞ্চলৰ কথা নিশ্চয় লিখিবই লাগিব কাৰণ যি এক্টিছ পলিচি অফ ইণ্ডিয়াৰ তাৰ পৰা হয় আৰু বিভিন্ন ধৰণৰ এছিয়ান মাৰ্কেট হওক বা বিমষ্টেক মাৰ্কেট হওক এই ক্ষেত্ৰতো আমাৰ নৰ্থ ইষ্টটো গেটৱে হিচাপে ধৰা যায় গতিকে নৰ্থ ইষ্টৰ যিটো ষ্ট্ৰেটেজিক লোকেশ্যন তাৰ ওপৰতো বহুত গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিব লগা আছে নৰ্থ ইষ্টৰ যি আনটেপ পটেনচিয়েলিটি তাৰ ওপৰতো আলোচনা কৰিব লগা আছে গতিকে নৰ্থ ইষ্টৰ ওপৰত কেৱল মাত্ৰ এটা ভিডিঅ' দিয়ে শেষ নহব আজিৰ ভিডিঅ'টোত মই তাৰে কিছু সামান্য অংশ আলোচনা কৰিবলৈ চেষ্টা কৰিম আহক